এটা ভাল খবৰ আসাম পুলিচ আৰু এডিআৰইৰ নতুন আপডেট আহিছে এডমিট কেতিয়া দিব কেতিয়াৰ পৰা ইন্টাৰভিউ হ'ব আৰু হোৱাটছআপত এডমিট কেনেকৈ তোমালোকে পাবা গোটেইখিনি মই আলোচনা কৰিম তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা আৰু ইন্টাৰভিউৰ সিলেবাস কি হ'ব গোটেইখিনি আলোচনা কৰিম যোৱাবাৰ আমি প্ৰায়বিলাক ল'ৰা ছোৱালীকে আমি তেওঁলোকৰ নম্বৰবিলাক লৈ লৈছিলোঁ আৰু তেওঁলোকৰ এডমিটসমূহ ডাউনলোড কৰি দিছিলোঁ মোৰ নম্বৰটো ভিডিওটো শেষত দি দিম তোমালোকে হোৱাটছআপ কৰিবা আৰু ভিডিওটো সম্পূৰ্ণ চাবা সম্পূৰ্ণ নেচালে বুজি নাপাবা এতিয়া প্ৰথম কথাটো হ'ল কেতিয়া হ'ব এক্সাম আৰু এক্সাম সিলেবাস কি হ'ব এটো আসাম পুলিচৰ ওয়েবসাইট ইয়াত যদি আমি নোটিছটো চাও ইয়াত কোনো ধৰণৰ তেনেকৈ নোটিছ পোৱা নাই কিন্তু হয় তোমালোকৰ এটো কেতিয়া হ'ব এক্সাম আৰু কেতিয়া তোমালোকে মানে ইন্টাৰভিউ হ'ব হেখিনি আপডেট দিয়া আছে আৰু হেখিনি সোৰ্স আমি কৰ পৰা গোটাব লগা আছে নিউজৰ পৰা কাৰণ আমাৰ মিনিষ্টাৰে মানে হেৰি কৰি দিছে এটো পাবলিশ কৰি দিছে সো মই গোটেইখিনি কৈ আছো নিউজৰ সোৰ্সৰ পৰা আমি কেনেকৈ গোটাছো ইনফৰমেশনখিনি আৰু তোমালোকক নম্বৰটো ভিডিওটো শেষত দি দিম তোমালোকৰ যেতিয়া এডমিট আহিব এডমিট বৰ্তমানলৈকে অহা নাই কিন্তু কেতিয়া এক্সাম হ'ব আৰু কেতিয়া মানে তোমালোকৰ ইন্টাৰভিউবিলাক হ'ব আসাম পুলিচ এডিআৰই হেখিনি গোটেইখিনি মই আলোচনা কৰিম খালি তোমালোকে কি কৰিবা মোৰ নম্বৰটো সেভ কৰি লবা আৰু তোমালোকে অনলাইন কৰা ৰিসিপ্টসমূহ মোৰ হোৱাটছআপত পঠাই দিবা এতিয়া আমি কি কৰিম তোমালোকৰ নম্বৰখিনি এটা মানে আমি হেৰি কৰি লম এড কৰি লম এটা হেৰিত তাৰ পিছত এড কৰি লোৱাৰ পাছত যেতিয়া এডমিট আহিব লগালক তোমালোকে কোনো প্ৰশ্ন কৰিব নালাগে লগালক আমি তোমালোকক এডমিটবিলাক মানে অহা লগে লগে পঠাই দিম ঠিক আছে যোৱাবাৰ বহুতখিনি ল'ৰা ছোৱালী আমি এডমিটসমূহ ডাউনলোড কৰিছো এতিয়া যোৱাবাৰ তোমালোকক দেখাম এখিনি বহুতখিনি ল'ৰা ছোৱালী এডমিট আমি ডাউনলোড কৰিছো ঠিক আছে সো তোমালোকে কি কৰিবা জাস্ট অনলাইন কৰা ৰিসিপ্টটো পঠাবা তাৰ পিছত এতিয়া আলোচনা কৰ বেছি দীঘলীয়া নকওঁ তোমালোকৰ কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব আৰু কি লাগিব এতিয়া আমি নিউজৰ সোৰ্স বিলাকৰ পৰা গম পাছো ইয়াত কি দিছে এপিএসসিৰ আৰহিত অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা এডিআৰডি টো তোমালোকৰ এতিয়া কেতিয়া হ'ব ইন্টাৰভিউটো মই কৈ আছো প্ৰথমে তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা ঠিক আছে এটা এটাকে আলোচনা কৰিলো তিনটা পৰ্যায়ত হ'ব তোমালোকৰ এডিআৰই পৰীক্ষা ফাৰ্স্ট কি হ'ব প্ৰাৰম্ভিক মূল আৰু সাক্ষাৎকাৰ পূৰ্ব অনুষ্ঠিত হ'ব ঠিক আছে এই তিনটা পৰ্যায়ত হ'ব কিবা বুজি নাপালে মোক ডাইৰেক্ট মেছেজ কৰিবা ঠিক আছে মোৰ নম্বৰটো দি দিম ভিডিওটো শেষত তাৰ পিছত তোমালোকৰ মই গোটেইখিনি চেক কৰি দিছো কি হ'ব আৰু নতুন পোষ্ট ওলাব বুলি কৈছে ঠিক আছে এতিয়া ফাৰ্স্ট কথা হ'ল এখিনি চাবা তোমালোকে ইয়াত কি দিছে তোমালোকৰ এপিএসসিৰ আৰহিত অনুষ্ঠিত হ'ব তোমালোকৰ এপিএসসি থ্ৰৰি হ'ব তিনটা পৰ্যায় হ'ব এডিআৰই ঠিক আছে ইয়াত তোমালোকৰ কি হ'ব প্ৰাৰম্ভিক হ'ব মূল হ'ব আৰু সাক্ষাৎকাৰ পৰ্ব অনুষ্ঠিত হ'ব ঠিক আছে তাৰ পিছত তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব তোমালোকৰ থাৰ্ড গ্ৰেডৰ যোনখিনি পৰীক্ষা হেখিনি আৰম্ভ হ'ব 15 22 আৰু 29 ছেপ্টেম্বৰ এতিয়া কি হয় জুলাই আগষ্ট ছেপ্টেম্বৰ আৰু তোমালোকৰ এটো ছেপ্টেম্বৰ জুলাইটো গল বুলি থোৱা আৰু দুমাহ আছে বুলি ধৰি লোৱা ঠিক আছে এতিয়া তোমালোকে ভালকে প্ৰিপাৰেচন কৰিব হ'ল তাৰ পিছত তোমালোকৰ চতুৰ্থ বৰ্গখিনি কেতিয়া হ'ব চতুৰ্থ বৰ্গখিনি অনুষ্ঠিত হ'ব 20 তোমালোকৰ 27 অক্টোবৰত হ'ব যোনখিনি ফৰ্থ গ্ৰেডৰ প্ৰথমে থাৰ্ড গ্ৰেডৰখিনি হ'ব ছেপ্টেম্বৰত আৰু মই প্ৰায় কৈ আছিলো যে তোমালোকক যিবিলাকে কোৱেশ্চন কৰি আছিলা আৰু এটা কথা তোমালোকে যোনবিলাক আমাৰ লগত অলৰেডি জয়েন হৈ আছে যোনখিনি আমাৰ গ্ৰুপত আছে তেওঁলোকৰ এডমিটসমূহ আমি পঠাই দিম যিসকল আমাৰ গ্ৰুপত নাই তেওঁলোকে অনলাইন কৰা ৰিসিপ্টটো পঠাই দিবা যোনখিনি আমাৰ গ্ৰুপত আছে যোনখিনি আমাৰ থ্ৰৰি মানে এপ্লাই কৰিছিলে তেওঁলোকৰ এডমিটসমূহ আমি পঠাই দিম কিন্তু যিসকলৰ মানে যিসকল ল'ৰা ছোৱালী মানে তোমালোকে অনলাইন কৰিছিলা আৰু তোমালোকে আমাৰ গ্ৰুপত নাই তেতিয়া তোমালোকে মেছেজ কৰিবা ঠিক আছে মেছেজ কি বুলি কৰিবা তোমালোকে আসাম পুলিচ অথবা এডিআৰই যোনটো এপ্লাই কৰিছা মানে হেতু হোৱাটছআপ কৰি দিবা তাৰপিছত তোমালোকৰ আসাম পুলিচ লিখি অথবা এডিআৰই লিখি পিনি তোমালোকে হোৱাটছআপ কৰি দিবা নহলে সমুকে এডি বুলি মানে মোক ডাইৰেক্ট মেছেজ কৰি দিবা মেছেজ কৰাৰ পিছত যিটো তোমালোকে অনলাইন কৰা ৰিসিপ্ট হেতু মোক হোৱাটছআপত পঠাবা তাৰ পিছত যেতিয়া এডমিট আহিব আমি কি কৰো আমি ৰেগুলাৰ চেক কৰি থাকো ঠিক আছে লিংক এক্টিভ হল নেকি আমি ৰেগুলাৰ চেক কৰি থাকো গটিকে তোমালোকে হেডেক লবৰ প্ৰয়োজন নাই তোমালোকে জাস্ট মেছেজ কৰিবা
তাৰ পিছত লগালগ তোমালোকক এডমিটটো হোৱাটছআপত আমি পঠাই দিম এতিয়া কাৰণ চোৱা একেবাৰতে আমাৰ 500-600 মেছেজ আহি যায় ঠিক আছে আমি বহু কেজন মানুহ আছো এক্টিভ আছো 15 জন মান মানুহ আছো লগালগ তোমালোকে যি দিনাখন এডমিট আহিব তোমালোকে জাস্ট মানে এতিয়া তোমালোকক অনুৰোধ কৰিছো তোমালোকে মেছেজ কৰি ৰাখিবলৈ তেতিয়া লগালগ আমি তোমালোকক পঠাই দিম এডমিট ঠিক আছে এতিয়া তোমালোকে কলকো নোজাকে ঘৰৰ পৰা এডমিট সমূহ পাবা জাস্ট মোৰ নম্বৰত হোৱাটছআপ কৰিবা এতিয়া থাৰ্ড গেট ফৰ্থ গেট থাৰ্ড গেটৰ খিনি 15 22 29 ছেপ্টেম্বৰত হ'ব আৰু তোমালোকৰ ফৰ্থ গেট খিনি অক্টোবৰত হ'ব 20 27 অক্টোবৰত হ'ব ঠিক আছে 3 অক্টোবৰৰ পৰা অসম আৰক্ষী হ'ব শাৰীৰিক পৰীক্ষা তোমালোকৰ আসাম পুলিচৰ কেতিয়া হ'ব 3 অক্টোবৰৰ পৰা অসম আৰক্ষী হ'ব শাৰীৰিক পৰীক্ষা ফিজিক্যাল হ'ব ঠিক আছে তাৰ পিছত ইয়াত আৰু এটা ভাল খবৰ তোমালোকৰ এই বৰ্ষতে আৰক্ষীত 6434 টা পদ পূৰণৰ লক্ষ্য চৰকাৰৰ এই বৰ্ষতে তোমালোকৰ এটো বৰ্ষতে ইমানখিনি পোষ্টৰ কথা কৈছে তৃতীয় বৰ্গত কিমানখিনি চাকৰি 7500 পদত চাকৰি হ'ব নিযুক্তি চতুৰ্থ বৰ্গত প্ৰায় 4500 টা পদ নিযুক্তি হ'ব তাৰ পিছত আৰু ইয়াত আপডেট দিছে এখিনি ভাল খবৰ আমাৰ কাৰণে গণিত বিষয়ৰ বাবে বিদ্যালয়ত হকিয়া শিক্ষক নিযুক্তি দিব চৰকাৰে এটি শিক্ষকৰ কাৰণেও তোমালোকৰ মানে নতুন শিক্ষক নিযুক্তি দিব চাকৰি ওলাব ঠিক আছে এটা মোৰ নাম্বাৰটো তোমালোকক কৈ গৈছো মোৰ নাম্বাৰটো তোমালোকে নোট কৰি লবা মোৰ নাম্বাৰটো তোমালোক কৈ আছো মোৰ নাম্বাৰটো 600 এক মিনিট ৰবা মোৰ নাম্বাৰটো তোমালোকে নোট কৰিবা মোৰ নাম্বাৰটো 600 1673212 এই নাম্বাৰটো তোমালোকে হোৱাটছআপ কৰিবা মই নাম্বাৰটো পুনৰ ৰিপিট কৰিছো 60016732212 এই নাম্বাৰটোত মেছেজ কৰিবা যেতিয়া এডমিট আহিব আমি লগালগ তোমালোকৰ হোৱাটছআপত পঠাই দিম আৰু তোমালোকে কি কৰিবা চেনেলটো শ্বেয়াৰ কৰি দিবা আৰু সাবস্ক্ৰাইব কৰিবা কাৰণ আমি বহুত হেল্প কৰো বহুত ল'ৰা ছোৱালী এডমিট ডাউনলোড কৰিবলৈ অসুবিধা হয় আমি এনি টাইম কম্পিউটাৰ ফ্ৰণ্টত বহি থাকো আৰু আমি চেক কৰি থাকো গতিকে তোমালোকে কিবা বুজি নাপালে হোৱাটছআপত ডাইৰেক্ট মেছেজ কৰি সুধিব পাৰিবা হয়তো অকমান তোমালোকৰ দেৰি হ'ব পাৰে মেছেজ কৰাৰ কাৰণ একেটা সময়তে আমাৰ বহুত মেছেজ আহি থাকে ঠিক আছে তথাপিও আমি বহুত ফাষ্ট ৰিপ্লাই কৰো আৰু তোমালোকে ডাইৰেক্ট ফোন কৰি সুধিব পাৰিবা ধন্যবাদ